নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, ময়ো আছোঁ ভালে। আজি একযোৰ কাপোৰ বনাব ওলাইছোঁ, এপ্লিক ৱৰ্ক কৰিম। তাতে এইটো বেঙুনীয়া ৰং হয়, দুটা কালাৰ মিক্স আছে, চিক এটা আছে। এই কাপোৰযোৰ বনাব ওলাইছোঁ, ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মাজে মাজে অলপমান ভিডিঅ' কৰি থৈছোঁ। এই কাপোৰযোৰ দেখাত ভাল লগা আৰু কালাৰটোৱে কিবা এটা ভাল লাগে, ফটোত যদিও সিমান স্পষ্ট হোৱা নাই। আৰু এইটো চিলভাৰ কালাৰৰ লেচ লৈছোঁ মই। চিলভাৰ কালাৰ লেচটো মেখেলা আৰু চাদৰত চাৰিওফালে লগাই দিম। তাৰপিছত এতিয়া ল'ম বগা এপ্লিকটো লৈছোঁ। এই বগা এপ্লিকটো এতিয়া মই কাটি ল'ম, প্ৰথমতে কাটি ল'ম, তাৰপিছত আঠা লগাই দিম। ভিডিঅ'টোত দেখা পাবই। চাদৰখনত পতি লগা হৈ গ'ল, চাৰিও চাইডে পতিটো লগাইছোঁ। আৰু চাদৰখনত যিটো গাঁঠা আছে বেঙুনীয়া কালাৰ দি, সেইটো গাঁঠাখিনি মই কাটি দি কিনে বগাই দি গাঁঠিম। চাদৰখন মোৰ হৈ গ'ল পতি লগা। এতিয়া মই ফুলকেইটা লগাম আৰু খুৱাম। এতিয়া এই এপ্লিক ফুলকেইটা এটা এটা কাটি ল'ম, কাটি লৈ কিনে মেখেলা আৰু চাদৰ দুটাতে ডিজাইন কৰি কিনে খুৱাম আৰু যেনেকৈ ভাল দেখা হয় সেনেকৈ কৰিম। এখন চাদৰখন পাৰি লৈছোঁ প্ৰথমতে। তাৰপিছত এতিয়া গোটেইখিনি কিমানখিনি লাগে সেইটো অনুমান নাই, তথাপিতো অলপমান কাটি ল'ম ফুল। তেতিয়া সহজ হয় আৰু কাটি লগাই থকাতকৈ। চাদৰখন কৰি ল'লোঁ, চাদৰখনৰ ডিজাইনটো হৈ গ'ল আৰু এতিয়া গাঁঠা আছে চাদৰখনৰ মাজভাগৰ ডিজাইনটো কৰা নাই বাৰু, মাজভাগৰ ডিজাইনটো কৰিব লাগি বাকী আছে। এইখন চাদৰ কেনে লাগছে ভিডিঅ'টো লাইক কমেণ্ট কৰিব। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া মেখেলাখন কৰিব লাগি ওলাইছোঁ। এই মেখেলাখনৰ ফুলকেইটা লগাই দিছোঁ, একদম সহজ, আপোনালোকে ঘৰতে কৰি ল'ব পাৰে। কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল মোৰ। এইখন মেখেলাখনো বনা হৈ গ'ল। এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ কেনে লাগছে ক'ব। আৰু যদি অৰ্ডাৰ কৰিব পাৰে অৰ্ডাৰো কৰিব পাৰে। এইযোৰ কাপোৰ মই ঘৰত পিন্ধা ড্ৰেছতে বাৰু ওপৰত দেখাই দিছোঁ আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত। কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰিব। তেতিয়া ভিডিঅ'টো ইমানে, বাই বাই।